55,000 টকাৰ পৰা সেট আৰম্ভ হৈছে দেখাইছো ওচৰত ফলি আছে চেইন আছে দেখাইছো আজিত হৈ আছে 10 গ্ৰামত 68,022 গ্ৰেড আৰু আপোনাক কিমানত দি আছে 63,700 পাব গতিকে একদম চ্যালেঞ্জিং ৰেট অসমৰ ইয়াতকে কম দামত কতো নাপায় কাপোৰ ৰিং হয় সেটৰ লগত এনেকুৱা ধুনীয়া ব্ৰেসলেট মিলাই ল'ব পাৰিব কি মজা লাগিছে নমস্কাৰ সকলোৰে কাৰণে অসমৰ সকলোকৈ কম দামত 22 গ্ৰেড গোল্ড জুৱেলাৰী কালেকশ্যন লৈ পেলাই আজি আহিছো যোৰহাটৰ এটা শ্বৰুমলৈ আৰু যোৰহাটৰ কৃষ্ণা জুৱেলাৰ্ছ সকলোৱে চিনি পায় তাৰ এটা ব্ৰাঞ্চ হৈছে জয় কৃষ্ণা জুৱেলাৰ্ছ আৰু ইয়াৰ লোকেশ্যনটো হৈছে যোৰহাটৰ গৰালি ৰয়েল একাডেমি বিল্ডিং আৰু ইয়াতে খুব ধুনীয়া ধুনীয়া আল্টিমেট কালেকশ্যন লৈ পেলাই আহিছো গোল্ডৰ জুৱেলাৰী কালেকশ্যন আৰু চ্যালেঞ্জিং ৰেট অসমৰ সকলোকে চ্যালেঞ্জ কৰা ৰেটত আগবঢ়াইছে গতিকে ভিডিঅ'টো মিছ নকৰিব এতিয়া ভিডিঅ' আৰম্ভ কৰিবলৈ গৈছো আৰু এসব আল্টিমেট কালেকশ্যন সেট দেখা পাই আছে আপোনালোকে যেনেকুৱা ডিজাইন লাগে সব কালেকশ্যন পাই যাব আৰু যদি আপুনি কাস্টমাইজ কৰিব তেতিয়াও পাৰিব সেট দেখা পাইছে ইয়াত সুধিছো মই এফালে আগবঢ়াইছো কুৱেশ্যনটো সেট একদম মিনিমাম কিমানৰ পৰা আগবঢ়াইছে মিনিমাম আপুনি 55,000 পৰা পাই যাব 55,000 টকাৰ পৰা সেট আৰম্ভ হৈছে দেখাইছো ওচৰত ফলি আছে চেইন আছে গতিকে আপোনাৰ যিটো বাজেট সেই বাজেটত পাই যাব আৰু ইয়াতকে ধৰি লওক উপ বাজেট লাগিলেও আল্টিমেট কালেকশ্যন আছে এফালে দেখা গৈছো মই মানে এইটো ডিজাইনৰ কি ডিজাইন বেছি ধুনীয়া আৰু আপোনাৰ বাজেটত যদি আপুনি আহে আপুনি নিৰাশ হৈ যাব নালাগে আপোনাৰ পকেট ফ্ৰেণ্ডলি কৰি পেলাই আপোনাৰ হিচাপত আপোনাৰ বাজেট মতে আপুনি ঘৰলে কিবা নহয় কিবা এটা বস্তু লৈ যাব পাৰিব আৰু এইফালে আছে ইয়াৰ সিতাহাৰ কালেকশ্যন আৰু ইয়াতে কিমান মিনিমাম দামৰ পৰা সিতাহাৰ আগবঢ়াইছে সিতাহাৰ আপোনাৰ 1,10,000 মানৰ পৰা পাই যাব মাত্ৰ 1,10,000 পৰা আগবঢ়াইছে এইটো সেট চক 1,10,000 লৈ যাব পাৰিব আৰু সকলোকে জনাইছো যে চ্যালেঞ্জিং ৰেট কিয়নো অসমৰ সকলোকৈ কম দামত আগবঢ়াইছে জয় কৃষ্ণা জুৱেলাৰ্ছে আপোনালোকৰ কাৰণে 22 কেৰেট গোল্ড জুৱেলাৰী আৰু আজি ৰেট দেখাই দিছো আপোনালোকক মই মোবাইলত চাৰ্চ কৰি পেলাই আজি হৈছে ভিডিঅ' শ্বুট কৰিছো 28 আগষ্টত আৰু ইয়াত চাৰ্চ কৰিছো মই ওচৰৰ পৰা দেখাইছো টুডে গোল্ড ৰেট ইন আসাম ইয়াত দেখাইছো আজি ৰেট হৈ আছে 10 গ্ৰামত 68,022 গ্ৰেড আৰু আপোনাক কিমানত দি আছে 63,700 পাব গতিকে একদম চ্যালেঞ্জিং ৰেট অসমৰ ইয়াতকে কম দামত কতো নাপায় গতিকে আহক সোনকালে আপোনাৰ মন পছন্দৰ জুৱেলাৰীটো এটা আপুনি বুকিং কৰক আৰু বুকিং কৰি পোৱা যাব বুকিং কৰিব পাৰিব বুকিং কৰি ধৰি লওক আজি যদি বুকিং কৰে আজি ৰেটতে পাই যাব আজি ৰেটটো মানে ফিক্স হৈ থাকিব বুকিং ফিক্স হৈ থাকিব গতিকে যদি আপোনালোকে প্লেনিং কৰিছে ফিউচাৰত লোৱা কিন্তু এতিয়া আপোনালোকে বুকিং কৰি পেলাই আজি ৰেটত ফিক্স কৰি থওক যে ইয়াতে ল'ম বুলি গতিকে নিশ্চিন্তভাৱে আহিব পাৰে বহুতখিনি ডিজাইন আছে আৰু আপোনালোকে আকৌ জনাইছো নিৰাশ হ'বলৈ যাব নালাগে আপোনাৰ পকেট ফ্ৰেণ্ডলি হৈ পেলাই যিমানটো বাজেট লৈ পেলাই আপুনি আহে সিমানটো বাজেটত আপোনাৰ অনুযায়ী আপোনালোকে ইয়াৰ পৰা গহনা লৈ যাব পাৰিব আছে ইয়াৰ আঙুঠি কালেকশ্যন আছে জেন্টছৰ আছে লেডিজৰ আছে খাৰু কালেকশ্যন আছে আৰু ইফালে আহিছো মই এতিয়া আৰু আপোনালোকৰ কোনটো ডিজাইন ভাল লাগিছে কমেণ্ট ইয়াতে কৰিব আৰু ইয়াতে বহুত ধুনীয়া পাৰ্লৰ সেট আছে আৰু সুধিছো যে পাৰ্লৰ সেট একদম মিনিমাম কিমান পোৱা যাব মিনিমাম আপোনাৰ 15,000 পৰা পাই যাব আৰু চক কি ধুনীয়া লাগিছে ডিজাইন ইয়াতে আৰু নেক্সট জেন্টছৰ ৰিঙলৈ গৈছো জেন্টছৰ ৰিং কিমানৰ পৰা পোৱা যাব আৰু ডিজাইনখিনি মই ওচৰত দেখাই দিছো ইয়াত জেন্টছৰ ৰিং মিনিমাম 15,000 আৰু ইয়াতো এখন প্ৰে আছে ইয়াত দেখাইছো ইয়াতো আল্টিমেট কালেকশ্যন আছে ইয়াত এইখিনি থামৰিং আছে থামৰিং কিমান পোৱা যাব এইবোৰ আপোনাৰ 25,000 মানৰ পৰা আহিব এতিয়া আহিছো এপিনে লেডিজৰ কাৰণে এইখিনি কিমান মানত পোৱা যাব মিনিমাম লেডিজ 8-9,000 পৰা আহিব 8-9,000 পৰা আৰম্ভ হ'ব ভেৰাইটিজ ডিজাইন আছে গতিকে আপোনালোকে ইয়ালৈ আহক কিন্তু যিটো বস্তু মই কেমেৰাত দেখাইছো সেইটো বস্তু দেখাতে আপুনি গম পাব যে কিমান ধুনীয়া চিকচিকাই আছে আমাৰ আৰু এটা নতুন কালেকশ্যন আহিছে সেটৰ লগত এনেকুৱা ধুনীয়া ব্ৰেসলেট মিলাই ল'ব পাৰিব এইবোৰ মিনিমাম 30,000 পৰা আহি যাব আৰু নেক্সট লৈ আছে বেবী খাৰু আৰু বেবী ৰিঙৰ কালেকশ্যন আৰু বেবী খাৰু কিমান মানত পোৱা যাব 15,000 পৰা পাই যাব এইটো পিয়ৰ গোল্ড নে এই ব্ৰঞ্জৰ ওপৰত আছে ব্ৰঞ্জৰ ওপৰত আছে বাকি যিখিনি এইখিনি আছে এইখিনিটো কমপ্লিট হলমাৰ্কযুক্ত গহনা আৰু নেক্সট এইখিনি ৰিং বিলাক আছে ৰিং কিমানত পোৱা যাব বেবী ৰিং 5,000 পৰা আহি যাব 5,000 পোৱা যাব আৰু সব কি ধুনীয়া মৰম লগা ইয়াতে ৰিং আছে আৰু এইখিনি 12টি হৈ গ'ল 12টি কিমান মানৰ পৰা ষ্টাৰ্ট হৈছে 12টি আপোনাৰ এজত 23-24,000 মানৰ পৰা আহিব 23-24,000 পৰা আৰম্ভ হৈছে এইখিনি আপোনাৰ বালা হৈ গ'ল বালাখিনি কিমান পোৱা যাব বালা আপোনাৰ 20 মানৰ পৰা আহিব 20 মানৰ পোৱা যাব আৰু এইখিনি চুৰি হৈ গ'ল চুৰি আপোনাৰ তেনেকে দুজোৰত 24,000 মান আহিব আৰু এজোৰ ললে আপোনাৰ 12,000 মানৰ ওচৰা-ওচৰি আহিব আৰু ইয়াতে যিখিনি আছে এইখিনি কমপ্লিট গোল্ড হয় এইখিনি গোল্ড হয় আৰু ইয়াতে এইখিনি গোল্ডে আছে গোল্ডে হয় এইবিলাক কিমান মান হ'ব এইবোৰ 15,000-20,000 পৰা পাই যাব ইয়াতে আমাৰ জেন্টছৰ ব্ৰেসলেট আছে লেডিজৰ ব্ৰেসলেট আৰু কাৰা আছে বেবী আৰু চুৰি আছে আৰু আপোনাৰ পেন্ডেন্ট চেইন আৰু ফেন্সি চেইনো পাই যাব যিখিনি জেন্টছৰ ব্ৰেসলেট কিমান মানৰ পোৱা যাব 70,000 ওচৰা-ওচৰি আছে জেন্টছৰ ব্ৰেসলেট আৰু এইখিনি লেডিজৰ খিনি আপোনাৰ 35,000 ওচৰা-ওচৰি আৰু এইটো বস্তু ইয়াতে ইউনিক দেখিছো এইটো কিমান দামত পোৱা যাব ইয়াতে এইটো আপোনাৰ 16-17,000 ওচৰা-ওচৰি পাই যাব আৰু এইটো হৈছে ৰ'জ গোল্ডৰ নহয় নেকি এইখিনি ৰ'জ গোল্ডৰ হয় গোল্ড আছে ৰ'জ গোল্ড হয় আৰু এইখিনি লেডিজৰ এইবিলাক কিমান পোৱা যাব এইখিনি 65 ওচৰা-ওচৰি পা হ'ব আৰু এইখিনি আপোনাৰ 75 আৰু এইখিনি বেবী কাৰা ক'লে বেবী কাৰা আপোনাৰ সলিডত আছে এই সলিডৰ বেবী কাৰা 22,000 আৰু আপোনাৰ ব্ৰঞ্জটো পাই যাব 15,000 পৰা ষ্টাৰ্টিং আছে পোৱা যাব আৰু এতিয়া এইখিনি আহিছো যিখিনি পেন্ডেন্ট আছে সব এটো গড পেন্ডেন্ট কমপ্লিট আল্টিমেট কালেকশ্যন এইখিনি গড পেন্ডেন্ট আছে লেটাৰ পেন্ডেন্টটো পোৱা যায় লেটাৰ পেন্ডেন্ট পিনে আছে দেখা পাইছে আৰু যিখিনি গড পেন্ডেন্ট এইখিনি কিমান মানত পোৱা যাব গড পেন্ডেন্ট আপোনাৰ 6,000 পৰা ষ্টাৰ্টিং হৈ যায় আৰু এই গড পেন্ডেন্ট খিনি কাস্টমাইজ কৰিব পোৱা যায় নে যায়
পৰা যায় তেনেকৈ আপোনালোকৰ যদি কাষ্টমাইজ লেটাৰো আছে আপোনালোকে ডিজাইন কৰিব পাৰিব ইয়াতে যিখিনি লেটাৰ আপোনাৰ পেণ্ডেণ্ট আছে সেইখিনি কিমান মানৰ পৰা ষ্টাৰ্ট হয় এইবোৰ লেটাৰ আপোনাৰ 8000 পৰা ষ্টাৰ্টিং হয় একদম চিম্পল বিলাক মানে চিম্পল বিলাক আৰু ডিজাইন লৈ পেলাই দাম বেলেগ বেলেগ হ'ব আৰু এইখিনি আছে ৰ'জ গ'ল্ডত চেইন আছে ৰ'জ গ'ল্ডৰ চেইন কিমান মানৰ পৰা আৰম্ভ হয় ৰ'জ গ'ল্ডৰ চেইন আপোনাৰ 18-19 হাজাৰ পৰা ষ্টাৰ্টিং আছে আপুনি এনেকুৱা ধৰণৰ ফেন্সি আইটেম 18-19 হাজাৰ পাই যাব ইয়াতে এটা কুৱেশ্যন আহিছো কাৰণ বহুত মানুহে বুজি নাপায় যে ৰ'জ গ'ল্ড কি হয় আৰু নৰ্মেল গ'ল্ডটো কি হয় সেইটো ডিফাৰেন্সটো কি হয় গোল্ডে হয় আপোনাৰ পলিশটো আপুনি ৰ'জ গ'ল্ডত আছে পলিশটো ৰ'জ গ'ল্ড হয় পলিশটো ৰ'জ গতিকে যিসকলে ভিডিঅ' চাই আছে কনফিউজন হয় গতিকে কনফিউজন মানে দূৰ কৰি দিছো ইয়াত যদি পলিশটো হয় পলিশটো কালাৰটো এনেকুৱা হয় আৰু এইটোতো 22 কেৰেটে হয় 18 কেৰেটতো আছে এইটো 18 কেৰেটটো আছে আৰু এটা নেক্সট এইখিনি আহিছো যিখিনি পিয়ৰ গোল্ডৰ হয় আৰু এইখিনি হৈছে বেবি চেইন এইখিনি বেবি চেইন আৰু এইখিনি আছে জেন্সৰ চেইন ডিজাইনিজ ফেন্সি চেইন কিমান মান পোৱা যাব এইবিলাক জেন্সৰ ফেন্সি চেইন আপুনি 65 to 70000 পৰা পাই যাব আৰু ইয়াৰ এডাল এয়া ষ্টক দেখা পাইছে 60 কে আছে ইয়াও ডিজাইন আছে ইয়াতে আৰু এইখিনি যিখিনি চেইন আছে এইখিনি লেডিজৰ কাৰণে এইখিনি কিমান পোৱা যাব এটা লেডিজৰ চেইন আপোনাৰ 18-19,000 পৰা ষ্টাৰ্টিং আছে এনেকুৱা ধৰণৰ চেইন আপুনি 22000 পৰা পাই যাব এডাল আপোনাৰ 22000 বাকি এডাল আপোনাৰ কমতো আছে এডাল আপোনাৰ লাইট ওয়েটৰ হয় আজিকালিটো দেখাত অকমান ডাঙৰ লাইট ওয়েটৰ বিচাৰে মানুহে আৰু কিন্তু মানে সকলোকে জনাও যে যিমানখিনি ইয়াতে দেখা পাইছে মই দেখুৱাইছো মানে জুৱেলাৰী এইখিনি কমপ্লিট লাইট ওয়েট হয় মানে দেখা নাপাব যে এইটো বস্তু আপুনি দাঙি পেলাই একদম পাতল এইটো ফিলেই নহয় পিন্ধি থকা নিচিনা কাৰণ ইয়াৰ ভিতৰটো কমপ্লিট হলো মানে ভিতৰটো কমপ্লিট খালী আছে আৰু তেনেকৈ সেইকাৰণে সকলোৰে কাৰণে খুব ধুনীয়া এটা এফৰ্ডেবল লেভেলত ইমান ধুনীয়া চেইন আগবঢ়াইছে মাত্ৰ 61700 টকাত খুব ধুনীয়া এটা চেলেঞ্জিং ৰেটত অসমত এইফালেও আছে দেখা পাইছে চক এইখিনিও আল্টিমেট ডিজাইন আৰু নেক্সট সকলোকে লৈ আহিছো ডায়মণ্ডৰ সেকশনলৈ দেখা পাইছে এটা হিউজ ইয়াতে কালেকশ্যন দেখা পাইছে আৰু ফাৰ্ষ্ট কোৱেশ্যনটো আগবঢ়াইছো ডায়মণ্ডৰ কেনেকুৱা ধৰণৰ অফাৰ আগবঢ়াইছে ডায়মণ্ডত আপোনাৰ বৰ্তমান ফ্ল্যাট 10% চলি আছে ফ্ল্যাট 10% ডিসকাউন্ট চলি আছে আৰু ইয়াতে এইখিনি কমপ্লিট সাৰ্টিফাইড ডায়মণ্ড হয় আইজিআই সাৰ্টিফাইড হয় আইজিআই সাৰ্টিফাইড ডায়মণ্ড হয় আৰু ইয়াতে আপোনালোকে পাই যাব 100% এক্সচেঞ্জ ভ্যালু গতিকে নিশ্চিন্তভাৱে ইয়াৰ পৰা আপোনালোকে বস্তু লৈ যাব পাৰিব আৰু ফাৰ্ষ্ট আহিছো ইয়াৰ ডায়মণ্ডৰ যিখিনি সেট আছে আৰু এনেকুৱা সেট যিখিনি আছে সেট কিমান মানৰ পৰা আৰম্ভ হৈছে সেট মিনিমাম 1 লাখৰ পৰা আৰম্ভ হৈছে মাত্ৰ 1 লাখ টকাত আপোনালোকে পাই আছে ডায়মণ্ডৰ সেট গতিকে দেৰি নকৰিব সোনকালে হয় যিসকল লোকৰ ডায়মণ্ডৰ সেট পিন্ধিবলৈ মন আছে মাত্ৰ 1 লাখ টকা আৰু এফালে গৈছো চাওক এফালে এইখিনি হৈছে ডায়মণ্ডৰ ৰিং আছে জেন্সৰ আছে লেডিজৰ আৰু ইয়াতে আৰু এটা কোৱেশ্যন আগবঢ়াইছো ডায়মণ্ডৰ প্ৰডাক্ট একদম মিনিমাম কিমান পৰা ষ্টাৰ্ট হৈছে মিনিমাম আপোনাৰ 15000 পৰা 15000 পৰা ষ্টাৰ্ট হৈছে আৰু খুব ধুনীয়া গড পেন্ডেন্ট আছে দেখাইছো কমপ্লিট ডায়মণ্ডৰ হয় চক এয়া অযোধ্যাৰ ৰাম এফালে কৃষ্ণ আছে একদম ইউনিক ডিজাইন প্ৰত্যেকটো আৰু লেটাৰ পেন্ডেন্টটো আছে যিখিনি আপোনাৰ কাস্টমাইজ হৈ যাব মানে সেটটো দিলে হেতু মতে বনাই দিব পৰা যাব আৰু এইবোৰ আপোনাৰ নামৰ পেন্ডেন্টটো কাস্টমাইজ হৈ যাব আৰু আপোনালোকক কোনটো ডিজাইন ভাল লাগিছে কমেন্ট কৰিবলৈ জনাব নেক্সট এফালে কৈছো ডায়মণ্ডৰ যিখিনি চেইনৰ কালেকশ্যন আছে আৰু এইবিলাক কিমান মানত পোৱা যাব এইবোৰ আপোনাৰ 25 মানৰ পৰা ষ্টাৰ্টিং এইখিনি 25 মানৰ পৰা পোৱা যাব আৰু এফালেও এইখিনি আছে এইখিনি কিমান মানত পোৱা যাব মংগলসূত্ৰ আপোনাৰ 45000 পৰা পাই যাব আৰু এফালে ডায়মণ্ডৰ ৰিং দেখা পাইছো একদম চিম্পল ডিজাইনৰ ৰিং আছে গিফটিংৰ হিচাপত আপোনাৰ ৰিং 15000 টপছবোৰ একে 15000 পেন্ডেন্টটো 15000 পৰা ষ্টাৰ্ট সকলোৰে কাৰণে কেইটামান আনকমন বস্তু দেখাইছো চক কিয়নো জেন্সৰ কাৰণে অপচন কম থাকে জুৱেলাৰীটোত কিন্তু ইয়াত আপোনাৰ জয়কৃষ্ণ জুৱেলাৰী আছে সকলোৰে কাৰণে জেন্সৰ কাৰণে বিশেষকৈ চিন্তা কৰিছে সেইকাৰণে এইটো চক কমপ্লিট গোল্ড আৰু ডায়মণ্ডৰ বাটন মানে গম পাইছে যিটো ইয়াত দেখা পাইছে এইটো বস্তু আপোনালোকে ৰিপ্লেচ কৰি পেলাই এইটো গোল্ড আৰু ডায়মণ্ডলৈ কনভাৰ্ট কৰি লগাব পাৰে ইয়াৰ চক শেপ কি ধুনীয়া আছে এইটো আছে স্কোৱাৰত এইটো আছে আৰু এইখিনি কি হয় এইখিনি পেন্ডেন্ট হয় আৰু এইটো কাস্টমাইজ কৰিব পৰা যাব বেলেগ ডিজাইন কৰিব পৰা যাব যদি আপোনালোকে কাৰোবাক সাৰপ্ৰাইজ দিম বুলি ভাবি আছে চক এইটো বস্তু কি ধুনীয়া লাগিছে কাপোৰ ৰিং হয় বা এনগেজমেন্টত বা বিয়াত আপোনালোকে এইটো গিফ্ট কৰিব পাৰে ইয়াত লিখি থোৱা আছে শ্ৰুতি শিৱ য'ত আপুনি কাস্টমাইজ কৰি পেলাই আপোনাৰ প্ৰিয়জনৰ নামটো ইয়াতে কাস্টমাইজ কৰি বনাব পাৰিব আৰু এইটো মই পিন্ধি দেখাই দিছো কি মজা লাগিছে আৰু নেক্সট সকলোকে লৈ পেলাই আহিছো সিলভাৰ জুৱেলাৰীৰ লগতে সিলভাৰ আপোনাৰ গিফ্ট আইটেমৰ কালেকশ্যন আৰু সকলোকে চেলেঞ্জ কৰিছো ইয়াৰ নিচিনা আল্টিমেট কালেকশ্যন আপুনি যোৰহাটত বেলেগ ক'তো নাপায় আৰু এইফালৰ পৰা আৰম্ভ কৰিছো এয়া চক দেখা পাইছে এইপিনে আছে ৰিং আছে পেন্ডেন্ট আছে চেইন আছে আৰু কেনেকুৱা ভেৰাইটিজ কালেকশ্যন আছে কিমান দামৰ পৰা আৰম্ভ হৈছে এটা কৈ দিয়া চেইন আপোনাৰ 1500 মানৰ পৰা ষ্টাৰ্টিং হৈ যাব জেন্সৰ এইবোৰ বেবী পাইল আছে বেবী পাইলো 1500 মানৰ পৰা ষ্টাৰ্টিং হৈ যাব এইবোৰ আপোনাৰ জেন্সৰ ব্ৰেচলেট হয় ব্ৰেচলেটো আপোনাৰ 1500 মানৰ পৰা ষ্টাৰ্টিং হৈ যাব এইবোৰ সেম লেডিজ ব্ৰেচলেট হয় লেডিজ ব্ৰেচলেট 3500 মানৰ পৰা ষ্টাৰ্টিং আৰু ৰিং আছে লেডিজ ৰিং আছে এইবিলাক সেট হয় আৰু সেট দেখাইছো কমপ্লিট সেট বিলাক সিলভাৰ কিমান মান পোৱা যাব এটো আপোনাৰ 20000 মানৰ ভিতৰত আহিব 20000 মানৰ ভিতৰত পোৱা যাব আৰু লগতে আৰু বহুখিনি বস্তু আছে যিখিনি মই পেন্ডেন্ট দেখাইলো আপোনালোকে পেন্ডেন্ট বিলাক কাস্টমাইজো কৰিব পাৰিব ইয়াতে সিলভাৰ ডায়মণ্ড গোল্ড যিকোনো মানে প্ৰডাক্ট লওক প্ৰত্যেকটো মানে বস্তুতে আপোনালোকে কাস্টমাইজ কৰি পেলাই লৈ যাব পাৰিব সিলভাৰ বিস্কুট এইটো আছে 1000 গ্ৰামৰ এইটো আছে 500 গ্ৰামৰ আৰু এইফালে যিখিনি গিফটিঙৰ আইটেম মই দেখাই দিছো কাছ আছে গাইমাতা আছে আৰু এইফালে আছে হাতী কি ধুনীয়া ফিনিচিং চক
কিমান দাম হ'ব এই হাতী এইটো 22,500 টকা মানে যোৰা নেকি যোৰা যোৰা আৰু নেক্সট এফালে হাঁহ আছে আৰু এফালে ঘড়ী আছে কমপ্লিট চিলভাৰ এইটো কিমান দাম হ'ব এইটো 22,500 টকা আৰু লগতে চাওক আপোনালোকে চিলভাৰত ফটো ফ্ৰেম লৈ যাব পাৰিব আৰু ধুনীয়াকৈ এইটো বস্তু ৱালত হেং কৰিব পাৰিব আৰু এতিয়া সকলোকে লৈ পেলাই আহিছোঁ জয়কৃষ্ণ জুৱেলাৰ্ছৰ মেনেজাৰৰ ওচৰলৈ চৰকাৰ দা নমস্কাৰ আৰু যি অফাৰ আগবঢ়াইছে কেনেকুৱা ধৰণৰ অফাৰ কেতিয়াবা কেতিয়ালৈকে আগবঢ়াইছে দাদা আমি এইটো এই অফাৰটো দিছোঁ 30 আগষ্টৰ পৰা 7 ছেপ্টেম্বৰলৈকে 7 ছেপ্টেম্বৰলৈকে আৰু অসমত এটা চেলেঞ্জিং ৰেট আপোনালোকে আগবঢ়াইছে চেলেঞ্জাৰ ৰেট আমি কাৰণ আগবঢ়াইছোঁ সকলোতকৈ অসমত কম দামত আমাৰ এইটো বঢ়োৱাৰ কাৰণ হ'ল এইটো হ'ল কৃষ্ণ জুৱেলাৰীৰ এটা নতুন শাখা যোনটো আমি চবক চিনাকি কৰি দিয়াৰ কাৰণে তাৰ আগতো আপোনাৰ ভিডিঅ'ত নহয় বেলেগ ভিডিঅ'ত আমি আপলোড দিছিলোঁ আমি বহুত সেইফালৰ পৰা সঁহাৰি পাইছোঁ সেইটো কাৰণে আপোনাকো মাতিছোঁ যে আপোনাৰ ফালৰ পৰা যদি কিবা সঁহাৰি পাওঁ চবক চিনাকি কৰাই দিছোঁ আৰু ধন্যবাদ নিমন্ত্ৰণ জনোৱাৰ কাৰণে আৰু ৰাইজৰ কাৰণে আপুনি কেনেকুৱা কথা আগবঢ়াব ধৰি লওক অফাৰ বিষয়ে আৰু মই ৰাইজক এইটো ক'ব বিচাৰিছোঁ যি 7 দিনৰ কাৰণে আমি যোনটো গ'ল্ড ৰেট গোটেই অসমৰ ভিতৰত থৈছোঁ সেইটো সেই ৰেটৰ ভিতৰত আপোনালোকে আগন্তুক বিয়া হওক জোৰোণ হওক বা আগন্তুক পূজা আছে পূজা হওক দিৱালী আছে ধনতেৰছ আছে চবৰ কাৰণে এই 7 দিনৰ ভিতৰত এইটো ৰেটতে গ'ল্ড বুক কৰিব পাৰে গতিকে যদি ভাবি আছে বিয়াৰ কাৰণে বুকিং কৰিম বা বেলেগ কিবা অকেজনৰ কাৰণে বুকিং কৰিম দেৰি নকৰিব এই 7 দিনৰ ভিতৰত আপুনি আহি পেলাই আপোনাৰ মনৰ পচন্দৰ জুৱেলাৰী এটা আপুনি বুকিং কৰি পেলাই গুচি যাওকহি আৰু ইয়াতে আৰু এটা বস্তু দেখাইছোঁ দাদাৰ চাৰ্টত মই দেখা পাইছোঁ এটা বস্তু চাওক এইটো কমপ্লিট গ'ল্ড আৰু ডায়মণ্ডৰ হয় তেওঁলোকৰ নিজৰ ব্ৰেণ্ড যিহেতু এইটো জয়কৃষ্ণ জুৱেলাৰ্ছ যদি আপোনালোকেও প্লেনিং কৰিছে আপোনালোকৰ ব্ৰেণ্ডৰ কাৰণে বা নিজৰ চাৰ্টৰ কাৰণে একে ডিজাইন কৰিম বুলি সেইটোতো বনাব পৰা যাব আমাৰ নিজৰ লগো হয় সেইটো আমাৰ নিজৰ কাৰণে বনোৱা হৈছে যদি আপোনালোকৰ নিজৰ কোনো কোম্পানী হয় বা নিজৰ নামৰ হয় যিকোনো লগো যিকোনো আপোনালোকে যেনেকুৱা কাষ্টমাইজ দিব আমি তেনেকুৱা বনাই দিম আপোনাক আৰু এনেকুৱা ধৰণৰ আল্টিমেট আৰু ডিজাইন কালেকশ্যনবিলাক একমাত্ৰ জয়কৃষ্ণ জুৱেলাৰ্ছে আগবঢ়াইছে সব ইউনিক কালেকশ্যন পাব আপুনি আপোনালোকে যেনেকৈ ক'ব আমি তেনেকৈ কৰি দিম আজিৰ ভিডিঅ'ত সকলোকে জয়কৃষ্ণ জুৱেলাৰ্ছৰ আল্টিমেট কালেকশ্যন দেখাই দিলোঁ আৰু এতিয়া মই চৰকাৰলৈ এটা কুৱেশ্যন আগবঢ়াইছোঁ যিসকলে ভিডিঅ' চাই পেলাই আহিছে তেওঁলোকৰ কাৰণে কিবা এক্সট্ৰা বেনিফিট অফাৰ আপোনালোকে আগবঢ়াবনে নিশ্চয় পাম আপোনাৰ ভিডিঅ' লাইক আৰু শ্বেয়াৰ কৰি যদি আহে আমি কিবা এটা ডিছকাউণ্ট দিম ডিছকাউণ্ট দিব গতিকে দেৰি নকৰিব যিমান পাৰে ভিডিঅ' লাইক কমেণ্ট শ্বেয়াৰ কৰি নাপাহৰিব গতিকে নতুন এটা ভিডিঅ' পুনৰ লগ পোৱাৰ আজিলৈ সকলোকে জয় অসম ধন্যবাদ ধন্যবাদ